আজি কেইদিনমানৰ পৰা চাই আছোঁ ফেচবুকটো অন কৰিলে আমাৰ গোৱালপাৰা জিলাৰ এনেকুৱা এজন দালালৰ ভিডিঅ' আহে। সেইটো এটা মস্ত দালাল। এতিয়া সি বিজনেছ কৰি আছে। সি এটা কথাই কয়, ইয়াৰ ভিডিঅ'ত প্ৰায় এটা কথাই পাবি, সেইটো হ'ল পেজ বিক্ৰী কৰাটো। এতিয়া যিসকলৰ নতুন নতুন ইউটিউবাৰ বা আমাৰ ফেচবুক ইউজাৰ আছে, সেইসকলক বিভ্ৰান্তি কৰি আছে। তেওঁৰ এটাই কথা, সেইটো হ'ল ৩,০০০ টকা দিয়া আৰু পেজ এটা ক্ৰয় কৰা, আৰু সেই পেজটো ক্ৰয় কৰিলে আপোনালোকে টকা উপাৰ্জন কৰিব পাৰিব। সেইটো হ'ল তেওঁৰ টেকনিক। কাৰণ আমি কি কৰিব লাগে, আমি নিজে ভিডিঅ' বনাব লাগিব, নিজৰ টেকনিকত ভিডিঅ' বনাই মনিটাইজেশ্যন কৰি ল'ব লাগিব আৰু নিজে টকা উপাৰ্জন কৰিব লাগিব। যদিহে ফেচবুকে সন্তুষ্ট হয় আমাৰ ভিডিঅ'ত বা আপোনালোকৰ ভিডিঅ'ত, তো নিশ্চয় আপোনালোকে টকা উপাৰ্জন কৰিব পাৰিব। এই মস্ত ঠগ আৰু এই দালালটোৰ ভিডিঅ' চাই তেওঁৰ পৰা পেজ ক্ৰয় নকৰিব। কিয়নো আপোনালোকৰ যদি ক্ষমতা আছে, আপোনালোকৰ যদি টেকনিক আছে সেই ভিডিঅ' বনোৱা, তো আপোনালোকে নিশ্চয় সফলতা পাব। এদিন আজি নহয়, 1 বছৰ নহয়, 3 বছৰ পিছত সফলতা পাব নিশ্চয়। বেলেগৰ পেজ কিনি লৈ আপোনালোকে কেতিয়াও সফল হ'ব নোৱাৰে। তো মই আমাৰ গোৱালপাৰা জিলাৰ এই ফেচবুক ইউজাৰসকলক এইটোৱে ক'ব বিচাৰিছোঁ যে আপোনালোকে পেজ ক্ৰয় নকৰিব, কাৰণ নিজৰ টকা বৰবাদ কৰি নিদিব। সি এটা বিজনেছ কৰি আছে আৰু আপোনালোকে নিজৰ টকা খৰচা কৰি কিয় পেজ কিনিব? নিজে আপোনালোকে কষ্ট কৰক, ভিডিঅ' বনাওক, ছাকচেছ হ'বই হ'ব, আপোনালোকে নিশ্চয় ছাকচেছ হ'ব। তো বন্ধুসকল, মই আপোনালোকক কৈ আছোঁ, আপোনালোকে পেজ ক্ৰয় নকৰিব।